মই প্ৰায় 1200 কিলোমিটাৰ ঘূৰিলোঁ আৰু দিনটো 14 ঘণ্টাই মানুহৰ লগত আছিলোঁ। মই নাভাবোঁ যে অসমৰ কোনোবা মুখ্যমন্ত্ৰী অসমৰ ৰাইজে ইমান আশীৰ্বাদ দিছে। ভোট দিব পাৰে, ভোট দিয়াটো ডিফাৰেণ্ট কথা, আশীৰ্বাদ দিয়াটো ডিফাৰেঞ্চ কথা। যিমান মই আশীৰ্বাদ বুটলিলোঁ, মোৰ কিজানি দুইখন হাত অতি কমেও 10 লাখ মহিলা আৰু সৰু সৰু যুৱক যুৱতীয়ে স্পৰ্শ কৰিছে আৰু মোৰ মূৰত অতি কমেও 1 লাখ আবাল বৃদ্ধ বনিতাই হাত থৈছে। গতিকে ইয়াতকৈ ডাঙৰ প্ৰাপ্তি জীৱনত একোৱে হ'ব নোৱাৰে। ভোট দিয়া নিদিয়া ডিফাৰেণ্ট ইছ্যু, কিন্তু ৰাইজে হিয়া উজাৰি আশীৰ্বাদ দিয়া ৰাতি 12টাতো ৰাতিপুৱাও আৰু কিছুমানে 4-5 ঘণ্টা সময়লৈকে অপেক্ষা কৰিছে আৰু বহুতক মই সন্তুষ্টও কৰিব পৰা নাই। যিমান মানুহে মোক কথা পাতিব খুজিছিল, লগ কৰিব খুজিছিলে, মই ভাবোঁ যে অসমৰ কোনো ৰাজনীতি কৰা ব্যক্তিয়ে ইমান আজিলৈকে প্ৰত্যক্ষ আশীৰ্বাদ বুটলিবলৈ সক্ষম হোৱা নাই। মোৰ জীৱনৰ ই এক অনন্য অভিজ্ঞতা আৰু এই অভিজ্ঞতাই মানুহক সাহসীও কৰে, আত্মবিশ্বাসো কৰে আৰু এট দ্য ছেম টাইম মানুহক হাম্বলো কৰে। গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন এই দুইজনে কংগ্ৰেছ পাৰ্টি এফালৰ পৰা শেষ কৰি যাব। গতিকে তেওঁলোক দুজন কংগ্ৰেছত থাকিলে বিজেপিৰ লাভ। যেনেকৈ ৰাহুল গান্ধী কংগ্ৰেছত থাকিলে মোদী সদায় প্ৰধানমন্ত্ৰী হ'ব, ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ যিমান দিন কংগ্ৰেছত থাকে অসমত বিজেপি চৰকাৰ ইমান দিন হৈ থাকিব। মই ইমান ডেষ্ট্ৰাকটিভ পলিটিচিয়ান মই জীৱনত দেখা নাই। 2টা চিট দিলেনো কি আছিল, অলপ যুঁজখন হ'লহেঁতেন। তেওঁলোকৰ ডেষ্ট্ৰাকটিভ পলিটিক্স কমপ্লিটলি মোৰ ওপৰত অমুক কৈছে গতিকে মই নকৰোঁ। মানে নিজৰ ওপৰত গৌৰৱ, অহমিকা, অহংকাৰ। সেইকাৰণে মই দেখিছোঁ যে দেউতাক আফটাৰ অল এজন জনা ব্যক্তি আছিল, ভৱিষ্যত দেখা পোৱা ব্যক্তি আছিল। গতিকে নামটো চাই চিতিয়ে ঠিক কৰি দিছিলে। মই ইমানটোলৈকে নাযাওঁ। মই এটাই কথা ক'ব খোজোঁ যে এই দুইজন ব্যক্তি যিমান দিন কংগ্ৰেছত থাকিব, বিজেপি সিমান দিন ক্ষমতাত থাকিব। আপোনালোকে মোক সমষ্টি মই এটাই উত্তৰ দিম যে কিছুমান সমষ্টিত এজন প্ৰাৰ্থী আছে, কিছুমান সমষ্টিত প্ৰতিদ্বন্দ্বিতা আছে। 4-5 দিনৰ এইবোৰ নিউজ চলাই কি লাভ হ'ব? মই আমাৰ অসমৰ মিডিয়াসকলে এইটোত ক'তো TRP নাহে। এই যে অমুকে পাব তমুকে পাব, লাষ্টত মিডিয়াটো ডিছক্ৰেডিটেড হৈ যায় যে অমুকক পাব বুলি কৈছিলোঁ নাপালে। যিটোৱে নিউজটো কৰে তেওঁ ডিছক্ৰেডিট হৈ যায়। মই যোৱা 5 বছৰত মোৰ চেষ্টা আছিল যে অসমৰ মিডিয়াটোকো অলপ ৰিফৰ্ম কৰা। নহ'লে কি হৈছে, অমুকে পাব পিছদিনা নাপালে ক্ষমাটোও নোখোজে। আগতে BBC TVCত কি আছিলে, যদি এটা পুৰণা নিউজ ওলায় যে হিমন্ত বিশ্ব শৰ্মাই পাবই কনফাৰ্ম, নাপালে নেক্সট দিনা তেওঁলোকে এটা ক্ষমা বিচাৰে আৰু সেই জাৰ্নেলিষ্টজনক চাকৰিৰ পৰা গুচাই দিয়ে। কিন্তু আমাৰ ইয়াত সেই ধৰণৰ BBC হৈছে মিডিয়াৰ আটাইতকৈ আদৰ্শ। আপোনালোকে ধৰক মাজতে মোকো ভাঙি দিছিলে যে মুখ্যমন্ত্ৰীয়ে ভাঙিব ছেপ্টেম্বৰ মাহত, কথাটো ক'লোঁ, আজিলৈকে থাকিলোঁ। যোনে নিউজ কৰিলে তেওঁলোকে ক্ষমা এটা খুজিব লাগিছিল নাই যে এইটো আমাৰ চ'ৰ্চ ভুল আছিল, নিউজ ভুল আছিলে, আমি পাঠকৰ ওচৰত ক্ষমা খুজিছোঁ। আমি যেনেকৈ ভোটাৰৰ ওচৰত দায়বদ্ধ, সাংবাদিকসকলো পাঠকৰ ওচৰত দায়বদ্ধ। সেই দিশটো মই ভাবোঁ যে অসমৰ মিডিয়াই অলপ চোৱাৰ প্ৰয়োজন আছে। এতিয়া ধৰক মই ভৱেশ কলিতাৰ বিষয়ে ক'লোঁ, আপোনালোকে নিউজটো লগাই দিব তেওঁ টিকট পোৱাৰ সম্ভাৱনা নাই বুলি, পিছত পালে ক্ষমা কোনে খুজিব? এইটোৰ পৰা ভাল নিউজ আছে অসমত কৰিবৰ কাৰণে। গতিকে মই ভাবোঁ যে যেনেকৈ পাব্লিক চেঞ্জ হৈ গ'ল অসমত, এতিয়া মিডিয়াটো চেঞ্জ হ'ব লাগে। মইতো জোৰ কৰিব নোৱাৰোঁ, অনুৰোধ কৰিব।